রাজদীপ আব্বাস হোসেন, মুকেশ্বর বরা, মুকেশ্বর গানময়ী বড়ুয়া, রাখি, সামরিকা, যে সকলো ছাত্ৰ ছাত্ৰী যে উত্তীৰ্ণ হ'ব বা প্ৰথম বিভাগত হ'ব এনেকুৱা কোনো কথা নাই। যদি তোমালোকৰ কিবা কাৰণত অকণমান দুৰ্বলতা আছে কোনো বিষয়ত, তেতিয়াহ'লে এতিয়াই তোমালোকৰ ছাবজেক্ট শিক্ষকসকলৰ লগত আলোচনা বিলোচনা কৰি সেইখিনি তোমালোকে যাতে কাৰেকশ্যন কৰিব পাৰা তাৰ বাবে দিহা পৰামৰ্শ প্ৰধান শিক্ষয়িত্ৰী বা তোমালোকৰ ছাবজেক্ট টিচাৰসকলৰ পৰা লোৱা। আজি দিনজোৰাভাৱে আমাৰ বিদ্যালয় অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু অতিকৈ সৌভাগ্যৰ কথা। মই তোমালোক সকলোকে চিনাকি কৰি দিব বিচাৰিছোঁ এজন বিশিষ্ট সমাজকৰ্মী এয়া আমাৰ মাজত যে তেখেতে বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ বাবে শুভেচ্ছা প্ৰদান কৰি আহিছে। তেখেতৰ এই বদান্যতা আমি শংকৰদেৱ হাইস্কুলৰ তৰফৰ পৰা আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতে এনেধৰণে সমাজৰ হকে পৰামৰ্শ প্ৰদান কৰক, সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন। আমি বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক অকণমান মৰ্যাদা দিব বিচাৰিছোঁ আৰু আমাৰ মৰমৰ চেঞ্চুৰীৰে এখন ইফিলাম গামোচাৰে তেখেতক বৰণ কৰিছে আমাৰ বিদ্যালয়ৰ। এইখিনিতে আমি আশা কৰিম যে তেখেতে তোমালোকক জয় জয়তে মই নৱবৰ্ষৰ শুভেচ্ছা আৰু প্ৰকাশ হৈ যোৱা ভোগালী মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ এই মঞ্চত উপস্থিত এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া আৰু সন্মুখত বহি থকা সহকাৰী শিক্ষয়িত্ৰীসকল, মোক সংগ দিয়া মোৰ সহকৰ্মীসকল, সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। কণ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আমাৰ দেশৰ ভৱিষ্যত, আমাৰ সমাজৰ ভৱিষ্যত। তোমালোকে খুব ভালদৰে পঢ়া শুনা কৰা, পঢ়া শুনাৰ লগতেই তোমালোকে খেল ধূলা, চিত্ৰাংকন বা অন্যান্য দিশত যিবিলাক দিশত তোমালোকৰ ৰাপ আছে সকলো দিশতে তোমালোকে আগুৱাই যাবৰ বাবে যত্ন কৰা। এই ছাত্ৰ ছাত্ৰী বা কণ শিশুবিলাকৰ উন্নয়নৰ হকে মই বহুত আগৰ পৰাই কাম কৰি আহিছোঁ। তেওঁলোকৰ উন্নয়নৰ হকে কাম কৰি মই ভাল পাওঁ। এইবাৰ মই বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। তাৰ ভিতৰত ধৰক যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক শুভেচ্ছা জনাবৰ কাৰণে মই এটা সৰু উপহাৰ তেওঁলোকক দিছোঁ, যাৰ যোগেদি তেওঁলোকক মই শুভেচ্ছা আৰু শুভাশীষ জনাব বিচাৰিছোঁ। আগন্তুক পৰীক্ষাত তেওঁলোকে যাতে সুখ্যাতিৰে উত্তীৰ্ণ হয় তাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছিল। হয়, আমি খুবেই আনন্দিত হৈছোঁ যে আমাৰ বিদ্যালয়লৈ বনগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ পৰাণ শইকীয়াদেৱ আহি আমাৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলক শুভাশীষ প্ৰদান কৰাৰ লগতে তেখেতে তেওঁলোকৰ অতি প্ৰয়োজনীয় উপহাৰো তেওঁলোকক প্ৰদান কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু তেখেতৰ এই যি বদান্যতা এয়া যাতে আগন্তুক দিনতো তেখেতে অক্ষুণ্ণ ৰাখে তাৰ বাবে আমি তেখেতলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
খুব ভাল যিসকল উপকৃত হোৱাকৈ তেখেতে যি উপহাৰ দিছে সেই উপহাৰে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু উৎসাহিত হ'ব আৰু আমি বিদ্যালয়ৰ সকলোসমূহ শিক্ষক শিক্ষয়িত্ৰীও যথেষ্ট আজি আনন্দিত আৰু সুখী হৈছোঁ। ভাল লাগিছে আজি আমাৰ সমাজকৰ্মী শ্ৰদ্ধাৰ পৰাণ শইকীয়াদেৱ আমাৰ বিদ্যালয়ত উপস্থিত হৈ এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে আমি প্ৰকৃততে বৰ সুখী অনুভৱ কৰিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুপ্ৰেৰণাটো বৰ ডাঙৰ কথা। গতিকে তেখেতে আহি যেনেধৰণে তেওঁলোকক উপহাৰ প্ৰদান কাৰ্যসূচীকে আৰম্ভ কৰি আৰু শুভেচ্ছা বাণীৰে যেনেকৈ উৎসাহিত কৰিছে, আমি আশা ৰাখিম যে এই কথাটোৱে সমাজত এটা ইতিবাচক প্ৰভাৱ পেলাব আৰু ভৱিষ্যতেও শইকীয়াদেৱে এনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল হওক বা সমাজৰ আন বিভিন্ন ক্ষেত্ৰৰ বাবে কৰ্ম কৰি যাবৰ বাবে তেখেত যাতে সুকলমে সুস্বাস্থ্যৰে আৰু সুদীৰ্ঘ জীৱন যাপন কৰিব পাৰে সেই আশা আমি ৰাখিছোঁ। আৰু তেখেতৰ এই যি বদান্যতা সেই বদান্যতাৰ ধাৰা অক্ষুণ্ণ থাকক আৰু আমি আজিৰ এই শুভ মুহূৰ্তত তেখেতলৈ আমাৰ ফালৰ পৰা বহুত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও এনেধৰণে আমাৰ বিদ্যালয়খনত তেখেতে বিভিন্ন সহায় সহযোগ আগবঢ়াব বুলি আমি আশাবাদী।